২৬ বৰ্ষৰ পহিলা দিন আৰু পহিলা জানুৱাৰীৰ এই দিনটোতেই তেজপুৰৰ ঐতিহাসিক যি মহাভৈৰৱ মন্দিৰ, সেই মহাভৈৰৱ মন্দিৰত পুৱাৰ পৰা অজস্ৰ ভক্তৰ সমাগম হৈছে। সকলোৰে এটাই কামনা যাতে ২০২৬ বৰ্ষতেই সকলোৰে বাবে সুন্দৰ হয়, সকলোৰে বাবে সুখৰ হয়, আনন্দৰ হয়, সফলতা কঢ়িয়াই আনে ২০২৬ বৰ্ষটোৱে। এয়াই সকলোৰে কামনা। আৰু সময় বাঢ়ি অহাৰ লগে লগে মন্দিৰৰ যি মূল দুৱাৰ, সেই মূল দুৱাৰৰ সন্মুখত এনেধৰণে এক দীঘলীয়া শাৰী প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। আৰু আজি বিশেষভাৱে আমি এইখিনি উল্লেখ কৰিব লাগিব, পহিলা জানুৱাৰীৰ দিনটোত আজি বৃহস্পতিবাৰ, ত্ৰয়োদশী তিথি আৰু ৰেৱতী নক্ষত্ৰ সূচিত হৈছে। গতিকে আজিৰ দিনটোত এটাই কথা, সকলোৰে এটাই আশা লৈ আছে যাতে ২৬ বৰ্ষটো সকলোৰে বাবে সুখৰ হয়। আমি জানিবলৈ চেষ্টা কৰিম, যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। সকলোৱে দেৱাদেৱী মহাদেৱৰ চৰণত এপাহি পুষ্পাঞ্জলি দিবলৈ ধূপ দীপ নৈবেদ্য লৈ এনেদৰে আগবাঢ়ি আহিছে। এনেধৰণে তেওঁলোকে আগবাঢ়ি আহিছে। আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম কি আশা ২০২৬ বৰ্ষটোত। ২০২৬ চনটোত যিখিনি ২০২৫ত হৈ গ'ল সেইখিনি যাতে আমাৰ মাজত আৰু নঘটে সেই বিচাৰি সেইখিনি ভাবিয়ে আহিছোঁ বাবা আছিলে। ধন্যবাদ জনাইছোঁ সকলোৱে। ২০২৫ বৰ্ষটো আচলতে সকলোৰে বাবে এক দুখকৰ বছৰ আছিল জুবিন গাৰ্গৰ মৃত্যুৱে। গতিকে ২০২৫ৰ সেই বৰ্ষ বিভীষিকাবোৰ যাতে অসমলৈ নাহে, কি ক'ব? ২০২৫টোতো গৈছে যদিতো খুব বেয়াই গৈছে, কাৰণ কি ২০২৫ত আমাৰ যিটো হৈছিল অসমৰ মূল সম্পদ, আজি আমাৰ যি ৰহস্যজনক জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ লগতে আমাৰ আৰু কেইজনমান ব্যক্তি আছিলে, আমাৰ যেনে বাঁহীবাদক দীপক শৰ্মা আছিলে। ঠিক তেতিয়া সেইটোও ভাবোঁ যে আৰু এনেকুৱা ২০২৫ আমাক নালাগে, ২০২৬ ভাল হওক আৰু এনেকুৱা কথা যেন শুনিবলগীয়া নহয় অসমৰ প্ৰত্যেক। সেইকাৰণে আহিছোঁ মন্দিৰলৈ, আপোনালোকৰ নিউজ চেনেলৰ থ্ৰুদি চবেই জান মানে অসমত এতিয়া কিটো হৈ আছে, হয় নে নহয়? আৰু তাৰপিছত তাৰ লগতে আছে আগন্তুক নিৰ্বাচন আহি আছে ২০০০, সেইটো এটা লৈ আমাৰ অসমৰ প্ৰত্যেকজন মানুহ এতিয়া হেৰি হৈ আছে। সেইকাৰণে ক'লোঁ আহিছোঁ। ময়ো এবছৰ ধৰি আহিবই পৰা নাই, মা ঢুকাইছিল কাৰণে অহা নাছিলোঁ মন্দিৰলৈ। আজি আহিছোঁ, এইবাৰ প্ৰথম সোমবাৰ নহ'লেও বৃহস্পতিবাৰ হ'লেও আজি ১ তাৰিখ কাৰণে আহিছোঁ। আৰু শুভেচ্ছা থাকিল নতুন বছৰ। থেংক ইউ। ধন্যবাদ জনাইছোঁ। আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। সকলোৰে আশা এটাই যে ২০২৫ বৰ্ষৰ সেই দুৰ্বিষহ দিনবোৰ যাতে আৰু পুনৰবাৰ অসমৰ মাজলৈ ঘূৰি নাহে। ২০২৬ বৰ্ষটোৰ বাবে সকলোৰে যাতে আনন্দ সুখ শান্তিৰ হয়, সেই কামনা কৰিয়ে সকলো আচলতে আহি ইয়াত উপস্থিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ ইয়াত সমাগম ঘটে। বাইদেউ ক'ৰ পৰা আহিছে? মই ঠেলামৰা। চবৰে যাতে এনেকৈ ভালে ভালে যায় দিনটো, যিহেতু আজি 2026 মানে ষ্টাৰ্ট হ'লে আৰু আজিৰ পৰা, সেইটোৱে আৰু। আৰু তেজপুৰ বহু দূৰ দূৰণিৰ পৰা আচলতে এই মহাভৈৰৱ মন্দিৰলৈ বিভিন্ন লোকৰ আগমন ঘটে। আৰু সকলোৱে এটা কথাই কৈছে যে বিগত দিনসমূহত বা ২০২৫ বৰ্ষত আমি যিসকল ব্যক্তিক হেৰুৱালোঁ, বিশেষভাৱে ক'ব লাগিব অসমৰ যি মূল সম্পদ জুবিন গাৰ্গক যি ২০২৫ বৰ্ষত অসমবাসীয়ে হেৰুৱালে, বা অন্যান্য শিল্পী কলা কুশলীৰ লগতে যিসকল ব্যক্তিক হেৰুৱালে, সেই তেনেকুৱা দুৰ্বিষহ বা দিনসমূহ, বেয়া দিনসমূহ যাতে ২০২৫ চনৰ সেই বেয়া দিনবোৰ যাতে ২০২৬ চনত পুনৰাবৃত্তি নহয়, সকলোৰে যাতে সুখ শান্তিৰে বাস কৰিব পাৰে, সকলোৰে যাতে আনন্দ হয়, সকলোৰে জীৱনলৈ যাতে সফলতা কঢ়িয়াই আনে। আৰু তাৰ সেই আশা কৰিয়ে প্ৰত্যেকগৰাকী ভক্তই আহি এনেধৰণে দেৱাদিদেৱৰ চৰণত আজি তেওঁলোকে এপাহি পুষ্পাঞ্জলি দিছে, নৈবেদ্য আগবঢ়াইছে। আৰু এটা কথাই ক'ব লাগিব যে প্ৰতি বছৰৰ দৰেই এই বছৰো বিশেষভাৱে নতুন বছৰৰ দিনটোত সকলোৱে আশা কৰিছে যে খুৰা আজি কি ক'ব? প্ৰথমে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ, ধন্যবাদ। আশীৰ্বাদ থাকি নতুন বছৰৰ কাৰণে, গোটেইবোৰৰ কাৰণে থেংক ইউ। আৰু এনেধৰণে প্ৰত্যেকগৰাকী ভক্ত। আৰু ইয়াত তেজপুৰৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম নাথে।